নমস্কাৰ আপোনালোকে চাই আছে ডিৱাই 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কটকী সামুগুৰিত পুনৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিছে সামুগুৰিৰ ৰাইজ ৰকিবুল হুছেইন গো বেক কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিল সামুগুৰিৰ ৰাইজ আৰু গো মাংস নিষিদ্ধক লৈ এবাৰ সামুগুৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে আৰু ৰকিবুলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সামুগুৰিবাসী ৰাইজে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিল সামুগুৰিৰ ৰাইজ পুনৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিছে এবাৰ সামুগুৰিৰ ৰাইজ আৰু গো মাংস নিষিদ্ধক লৈ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সামুগুৰিৰ ৰাইজৰ সামুগুৰিৰ কেইবাটাও ঠাইত দাহ কৰা হৈছে ৰকিবুল হুছেইনৰ পুত্তলিকা আৰু কংগ্ৰেছ গো বেক ৰকিবুল মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সামুগুৰিৰ ৰাইজে সামুগুৰিত ৰকিবুল হুছেইনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে ৰাইজে আৰু ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি দিছে প্ৰতিবাদী ৰাইজে গো মাংস নিষিদ্ধক লৈ ৰকিবুল হুছেইনক জগৰীয়া কৰিলে ৰাইজে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ পুনৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিল সামুগুৰিৰ ৰাইজ আৰু ৰকিবুল হুছেইন গো বেক ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংক দেখুৱাইছো আপোনালোকক গো মাংস নিষিদ্ধক লৈ সাংসদ ৰকিবুলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু সামুগুৰিৰ কেইবাটাও ঠাইত দাহ কৰিলে ৰকিবুলৰ পুত্তলিকা কংগ্ৰেছ গো বেক ৰকিবুল মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিল সামুগুৰিৰ ৰাইজ গো মাংস নিষিদ্ধক লৈ সাংসদ ৰকিবুলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি দৃশ্যাংক দেখুৱাইছো সামুগুৰি কেইবাটাও ঠাইত দাহ কৰিলে ৰকিবুলৰ পুত্তলিকা কংগ্ৰেছ গো বেক ৰকিবুল মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে আৰু ৰকিবুল হুছেইনৰ দুৰ্গ খ্যাত আছিল প্ৰথমতে সামুগুৰি সকলে ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কৈছিল আৰু ৰকিবুল হুছেইনৰ এই দুৰ্গ খ্যাত সামুগুৰিতে এতিয়া প্ৰতিবাদৰ সন্মুখীন হৈছে ৰকিবুল হুছেইন কংগ্ৰেছ গো বেক ৰকিবুল মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু গো মাংস নিষিদ্ধক লৈ এবাৰ এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি দিছে প্ৰতিবাদী ৰাইজে গো মাংস নিষিদ্ধক লৈ ৰকিবুল হুছেইনক জগৰীয়া কৰিছে ৰাইজে মই ফুল এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংক দেখুৱাম আৰু কিছু সময় পাছত আপোনালোকক মন্তব্য শুনাম আমাৰ সামগুৰিৰ প্ৰাক্তন এমএলএ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া যি তেখেতসকলক আমি ৰকিবুল হুছেইন ডাঙৰীয়াক আমি সকিয়নি কৰি দিছো ধৰ্ম বিৰোধী যাতে কোনো মন্তব্য নকৰে ৰকিবুল হুছেইন ডাঙৰীয়া ৰাজনীতি কৰক আমাৰ কোনো ধৰণৰ আপত্তি নাই ৰকিবুল হুছেইন ডাঙৰীয়া এই কেইদিনত আমি যি দেখিছো ৰকিবুল হুছেইন ডাঙৰীয়া যি গৰু মাংস লৈ যি এটা হেৰি কৰিছে যি ধৰণৰ এটা মন্তব্য কৰিছে সেই মন্তব্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ৰকিবুল হুছেইন ডাঙৰীয়া কোনো আমাৰ ইছলামিক ধৰ্মীয় কোনো মুক্তি নহয় কোনো হেৰি নহয় তেখেতে আমাক ধৰ্ম বিৰোধী ৰাজনীতি বন্ধ কৰিবলৈ তেখেতক আমি সকিয়নি কৰি দিছো ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি ৰাজনীতি কৰক আপুনি কোনো মুক্তিও নহয় আপুনি কোনো মুদ্দাশ্ৰী নহয় আপুনি ৰাজনীতি কৰক আমাৰ কোনো আপত্তি নাই সামগুৰি সমষ্টিৰ ৰাইজ সচেতন ৰাইজ সামগুৰি সমষ্টিৰ ৰাইজে উন্নয়নৰ কাৰণে ভোট দিছে আপোনাৰ ল'ৰা তাঞ্জুল হুছেইন হাৰিছে কাৰণে আপুনি মুখেৰে যি আবল তাবল কৰি আছে আমি এতিয়া কেতিয়া সহ্য নকৰো ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাক আমি ৰাইজৰ পৰা সকিয়নি দিছো আপুনি ৰাজনীতি কৰক আৰু ইছলামিক লৈ আমাৰ ধৰ্মৰ কাৰণে ব্যৱহাৰ নকৰিব গৰু মাংস আমি কি খাম কি পিন্ধিম গৰু মাংস কাম না খাহী মাংস কাম আপোনাৰ পৰা আমি পাৰমিশন নলওঁ সামগুৰি সমষ্টিৰ কাঠপাৰা বজাৰত ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে প্ৰতিবাদৰ কাৰণ এটাই ৰকিবুল হুছেইনে সময়ে সময়ে কিছুমান লেতেৰা ৰাজনীতি আমাৰ মাজলৈ আনিছে
যেনেকুৱা ৰকিবুল হুছেইনে কিছুদিন আগত ৰকিবুল হুছেইন ডাঙৰীয়াই গৰুৰ মাংসৰে ভোজ খোৱাৰ কথা কৈ পেলাই গৰুৰ মাংসৰ প্ৰসংগ আছে। ৰকিবুল হুছেইন ডাঙৰীয়াই যিবিলাক নিকৃষ্ট ৰাজনীতি আমাৰ মাজলৈ ঠেলি দিছে তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছো। বিগত দিনবোৰত ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াৰ পৰা বিপুল ভোটত জয়ী হৈ গৈছিলে, তেতিয়া কোনো ধৰণৰ মাংসৰ ভোজৰ কথা কোৱা নাছিলে। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ প্ৰতি চাই পেলাই ৰাইজে ভোটদান কৰিছে আৰু বিপুল ভোটত ৰকিবুল হুছেইনৰ পুত্ৰ পৰাজয় বৰণ কৰাৰ পিছত ৰকিবুল হুছেইন এতিয়া অতি বিভ্ৰম হৈছে। ৰকিবুল হুছেইনে আবুল তাবুল বকি আছে। ৰকিবুল হুছেইনে আমাৰ সংখ্যালঘু জনতাৰ খাদ্য বস্ত্ৰ তেওঁলোক এইবিলাকৰ প্ৰতি ৰকিবুল হুছেইনক আমি ধিক্কাৰ দিছো। আজি আমি ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰি আমি ৰাইজে ৰকিবুল হুছেইনক চামগুৰিত প্ৰৱেশ নিষিদ্ধ কৰাৰ কাৰণে দাবী জনাইছো আৰু আগন্তুক দিনত ৰকিবুল হুছেইনে যাতে এনেকুৱা নিকৃষ্ট ৰাজনীতি নকৰে তাৰ কাৰণে ৰকিবুল হুছেইনক আমি ৰাজহুৱাভাৱে সকলো ৰাইজে সকীয়াই দিছো।